এভৰিৱান, আজি মই লৈ আহিছোঁ আপোনালোকলৈ কোমোৰা আৰু আলুৰে বনোৱা লোকেল মুৰ্গীৰ জোল। আহকচোন মই কেনেদৰে বনালোঁ দেখাওঁ আপোনালোকক। প্ৰথমতে মুৰ্গীখিনি ভালদৰে ধুই পখালি ৰেডি কৰি ল'লোঁ আৰু তাৰ পাছত এইফালে মই আলু কোমোৰা কাটি ল'লোঁ আৰু তাৰ পাছত বিলাহী এটা কাটি ল'লোঁ আৰু আদা নহৰু জোখমতে কাটি ল'লোঁ আৰু দুটা পিঁয়াজ মই ৰেডি কৰি লৈছোঁ কাটি। আৰু এইফালে মই এতিয়া বিলাহী আৰু আদা নহৰুখিনি মিক্সিত পিচি ল'ম আৰু এইফালে মই মিক্সিত পিচা হৈ গ'ল, এইখিনি ৰেডি কৰি ল'লোঁ। আৰু তাৰপাছত এতিয়া এটা কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু কেৰাহীটো গৰম হৈ উঠাৰ পিছত তাত মই তেল দিলোঁ জোখমতে। আপোনালোকে তেল যিমান খায় সিমানখিনিয়ে ইউজ কৰিব পাৰে, মই বহুত বেছি ইউজ কৰা নাই। আৰু এতিয়া মই তেলত অকণমান চেনি দি দিলোঁ, চেনিখিনি অকণমান ৰঙচুৱা হোৱাৰ কাৰণে মই একচুৱেলি দি দিছোঁ। আৰু তাৰ পাছত মই পিঁয়াজখিনি তাতে এতিয়া পিঁয়াজখিনি মই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু যেতিয়া পিঁয়াজৰ ৰংটো ধুনীয়া ৰঙচুৱা হৈ আহিব ব্ৰাউনিছ, তেতিয়া তাতে মই যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি মই ঢালি দিম। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ তেলত ভাজি ল'ম পিঁয়াজৰ সৈতে, যাতে মিক্স হৈ যায় গোটেইখিনি বস্তু। আৰু খুব ধুনীয়াকৈ ভাজি উঠাৰ পাছত তাতে মই হালধি দি দিম, নিমখ জোখমতে দিম আৰু অকণমান জিৰা পাউডাৰ দিম আৰু গোটেই বস্তুখিনি ভালদৰে দি মই আকৌ অলপ মিক্স কৰি ল'ম। মছলাখিনি যেতিয়া ধুনীয়াকৈ ভজা হৈ যায় তাৰ পাছত মই তাতে মাংসখিনি ঢালি দিম। মাংসখিনি মই আগতে মেৰিনেট কৰি লোৱা নাছিলোঁ, ডাইৰেক্ট দি দিছোঁ আৰু তেনেকৈ বনাই খাই বহুত ভাল লাগে। আৰু এতিয়া মই গোটেইখিনি মাংসৰ সৈতে ভাজি থাকিম। অলপ ভাজি উঠাৰ পাছত তাত মই এতিয়া মছলাখিনি দি দিম, যিখিনি চিকেন মছলা, মিট মছলা আৰু অকণমান ধনিয়া পাউডাৰ এনেকৈ প্ৰথমতে দি ল'লোঁ, দি পেলাই আকৌ লৰাই থাকিলোঁ। আৰু অলপ দেৰি লৰা হৈ উঠাৰ পাছত এতিয়া মই তাতে আলু আৰু কোমোৰাখিনি দি দিলোঁ। মাংসখিনিৰ লগত যিটো টেষ্ট হয় কোমোৰাৰ, সেইটো বহুতেই বেছি ধুনীয়া হয় খাবলৈ। আৰু আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাই চাবচোন, খাবলৈ বহুতেই বেছি ধুনীয়া হয়। আৰু মাংসখিনি বহুত দেৰি ভাজি থাকিব লাগিব, যিমানেই ভাজিব সিমানেই তাৰ টেষ্টটো দুগুণে বাঢ়ে। আৰু বহুত দেৰি ভাজি উঠাৰ পিছত মই অকণমান তাতে পানী দি দিম আৰু সেইখিনি অলপ ভালদৰে লৰাই ঢাকোন মাৰি থ'ম অলপ টাইমৰ কাৰণে, যাতে ভালদৰে বস্তুখিনি সিজি উঠে। আৰু এতিয়া ঢাকোনখন গুচাই লৈ মই চাইছোঁ কেনেকুৱা হৈছে আৰু দেখিছোঁ যে ধুনীয়াকৈ পানীটো শুহি ল'লে আৰু মাংসখিনি লৰাই চাইছোঁ প্ৰায় অলম'ষ্ট সিজা নিচিনা হৈছেই আৰু খুব এটা ধুনীয়া গোন্ধ ওলাইছিলেই। এতিয়া আকৌ অকণমান মাংসখিনি মই লৰাই থাকিম, অকণমান দেৰি আকৌ লৰাই ভাজি থাকিম। আপোনালোকে নিশ্চয় দেখিছে যে মই এতিয়ালৈকে ইয়াত কেঁচা জলকীয়া ইউজ কৰা নাই। মই তাত যোগ কৰি দিম অকণমান আগতীয়াকৈ ৰেডি কৰি থোৱা দালচেনি, লং, ইলাচি আৰু অকণমান জালুকৰ গুড়ি, যিখিনি মই খুন্দি ৰাখি থৈছিলোঁ সেইখিনি তাত দি পেলাই আকৌ ধুনীয়াকৈ বস্তুখিনি মিক্স হ'বলৈ লৰাই দিম, যাতে গোটেইখিনি বস্তুতে সেইখিনি মিক্স হৈ যায়। এতিয়া আকৌ অকণমান দেৰি মাংসখিনি লৰাই ভাজি থাকিম। যিমানেই আপোনালোকে লৰাব সিমানেই মাংসৰ টেষ্ট উঠিব, কৈছোঁ আগতে। আৰু এতিয়া ইয়াত অকণমান দেৰি ঢাকোন দি ৰাখি থৈ দিম, বেছি সময়ৰ কাৰণে নহয়, জাষ্ট 5 মিনিটমানৰ কাৰণে। আকৌ 5 মিনিটৰ পাছত যেতিয়া আকৌ ঢাকোনখন উলিয়াইছোঁ, তেতিয়া আকৌ মই সেইখিনি চেক কৰিছোঁ, ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি চাইছোঁ যে মাংসখিনি ধুনীয়াকৈ তেল বিৰিঙি উঠিছে, দেখিছেই নহয় আপোনালোকে কি ধুনীয়া ৰং ওলাইছে। আৰু তেতিয়া ধুনীয়াকৈ যেতিয়া বস্তুখিনি ভাজ খাইছেই দেখিবলৈ পোৱা গৈছে, তাত এতিয়া মই আগতীয়াকৈ গৰম কৰি থোৱা পানী এতিয়া মই ঢালি দিম অৱশেষত। প্ৰায় ইমানখিনিমান পানী মই দি দিছোঁ, যাতে বস্তুখিনি আৰু অলপ ভালদৰে সিজিবও লাগিব, কমি যাব পানীখিনি। তো অকণমান বেছিকৈ দি দিছোঁ প্ৰথমতে আৰু অলপ লৰাই দিম ধুনীয়াকৈ, যাতে আকৌ বস্তুখিনি মিক্স হৈ যায়। এতিয়া মই ইয়াতে ঢাকোনখন দি ৰাখিম অকণমান,
যাতে বস্তুখিনি ভাপত সিজি থাকে। আৰু অলপ পাছত ঢাকোনখন গুচাই পেলাই চাম যে কিমানখিনি পানী তাতে কমি গৈছে আৰু অলপ কিমান সময় বাকী আছে আমাৰ মাংসখিনি হ'বলৈ। আৰু অকণমান ধুনীয়াকৈ গোটেইখিনি আকৌ লৰাই দিম। লৰাই উঠি তাত অলপ পিছত গৰম মছলা ঢালি দিম মিক্স কৰি। আৰু এয়া আমাৰ মাংসখিনি প্ৰায় হৈ উঠিছেই আৰু অৱশেষত মই তাত গাৰ্নিচিঙৰ কাৰণে অলপ ধনিয়া ছটিয়াই দিম। সেইখিনি ভিডিঅ' অৱশ্যে লোৱা নহ'লে। আৰু এয়া আমাৰ লোকেল মুৰ্গীৰ মাংসৰ জোলকণ ৰেডি। আপোনালোকে কেনে পালে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে নিশ্চয় এনেকৈ বনাই খাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিল চাই তেন্তে আগলৈ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু মোক এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।